নেতৃত্বৰ সুবিধাবাদী অৱস্থা নেতৃত্ব প্ৰদানকাৰী মনোভাৱ কিন্তু কেতিয়াও সহ্যবান নহ'ব অতি স্পষ্টভাৱে কৈছোঁ আৰু এই কথা কিন্তু তেওঁলোকে কিন্তু অতি সাৱধান কৰি দিয়া হৈছে আজি এই মঞ্চলৈ তেওঁলোকে কি কৰিলে আজি অতদিনে আমি দেখি আছোঁ তেওঁলোকে কি কৰিলে আমি দেখি আছোঁ এতিয়া তেওঁলোকে লাখ লাখ নিৰ্যাতিত বুলি কৈ ইয়াৰ পৰা তেওঁলোকে পলাব বিচাৰিছে বা মানুহখিনি তেওঁলোকে প্ৰতাৰণা কৰিব বিচাৰিছে লাখ লাখ নিৰ্যাতিত দেখুৱাই দিয়া নিজৰ শৰীৰৰ হিচাপ কিটাই নাই তেওঁলোকৰ তেওঁলোকে কিয় লাখ লাখ নিৰ্যাতিত কৰা এই পঞ্চায়ততে কেইটা নিৰ্যাতিত আছে আপুনি কওকচোন আমি মোৰ দুটা তিনিটা নিৰ্যাতিতকৈ তাতকৈ বেছি নিৰ্যাতিত নাই জেল কোৱা কাৰাগাৰত কোৱা অসমখনত ডিব্ৰুগড় জিলাত ৩০০ৰো বেছি মানুহ নাই চব তথ্য আছে মোৰ তেনেহ'লে লাখ লাখ মানুহ সংখ্যা এনেকুৱা ভুৱা কথা বতৰা কৈ থাকিলেতো আমি কেতিয়াও তেওঁলোকক ভোটে নেৰোঁ যিদৰে আমি পইচাৰ কাৰণে মৰা নাই জাতিটো তেওঁলোকে যি যেনেধৰণে তেওঁলোকে চুক্তি স্বাক্ষৰ কৰি নিজে বিক্ৰী হ'ল অসমীয়া জাতি যেনেকৈ ধৰণে তেওঁলোকে বিক্ৰী কৰি লাগে দিল্লীৰ ওচৰত টকা পইচা লৈ আমি বিচাৰি গৈছিলোঁ নেকি তেওঁলোকৰ ওচৰত কেতিয়া কোনদিনা অসমীয়া মানুহে আলফাৰ ওচৰত পইচা বিচাৰি গৈছিল কোনোটো বিচাৰি যোৱা নাই কিন্তু তেওঁলোকে আজি এই সংগ্ৰামখন তেওঁলোকে টকাৰ লগত এই সংগ্ৰামখন আপোচ কৰিলে কিয় অৰ্থনৈতিক পেকেজৰ লগত তেওঁলোকে সংগ্ৰামখন তেওঁলোকে আপোচ কৰিলে কিয় ৫,০০০ কোটি টকা ১.৫ কোটি টকাৰ কাৰণে এখন সংগ্ৰাম কৰা নাছিলে আমাৰ ঘৰৰ ল'ৰা ছোৱালীকো আমি উলিয়াই দিয়া নাছিলোঁ শ্বহীদ হ'বলৈ দিয়া নাছিলোঁ কাকপথাৰত গণহত্যা হ'বলগীয়া হ'ল কাৰ কাৰণে এতিয়া কিন্তু আজি মিটিঙলৈ আহিম বুলি কৈ দুজনকে নেতাই কিন্তু এজনৰ অনুচেতিয়া মহাকৰ নামে দুখ দিলোঁ তেখেতে কিন্তু কালি প্ৰতিনিধি পঠিয়াইছে কি হ'ল তেখেতে কিন্তু অকণমান হ'লেও হোৱা নাই জিতেন দত্ত কি হ'ল ইমান ব্যস্ত মানুহে জিতেন দত্ত এচি কোম্পানী কামত কৰি কত ল'ৰা মাৰিলে দিনে ৰাতিয়ে ওচৰতে আছিলে মানুহক তেওঁলোকে ভিতৰলৈ নিলে আজি কি হ'ল ইমান সময় নাইকিয়া মানুহে জাতি স্বাৰ্থৰ তেওঁলোকৰ হাতৰ সময় নাই অসমীয়া মানুহৰ কাৰণে তেওঁলোকৰ সময় নাই এতিয়া টকাৰে দালাল বনাইছে তাৰপিছত এতিয়া অসমীয়া মানুহৰ সময় দিবলৈ সময় নাই এইবোৰ কাৰ খালী নহয় কি অসমীয়া মানুহৰ কিমান সহ্য কৰিব আমাৰ নেতাৰ গাদ্দাৰী ভণ্ডা আমি কিমান সহ্য কৰিব এটা ঘৰ ঘেৰাও কৰিব লাগে এতিয়া এটা ঘৰ ঘেৰাও কৰিব লাগে এটা ভাঙি দিব লাগে ঘৰটো আৰু মই কৈছোঁ যে যদি তেওঁলোকে এই কথা মানি নলয় অসমত যিমান মানুহ আলফাই মাৰিলে যিমান হত্যাকাণ্ড সংঘটিত কৰিলে যিমান ল'ৰা মৰিলে সবৰে কেছ কিন্তু এহেঁতৰ নামত তাল দিব লাগে এহেঁতি জাতি এই জাতিৰ ওপৰত এটা উচিত শিক্ষা দিয়া সময় আৰু আমি যদি আজি এৰিয়ে যাওঁ এনেকৈ ধৰণে যদি আজি অসম আন্দোলনৰ নেতাক আমি এৰি দিলোঁ আলফা নেতাক যদি আজি আমি এৰি দিওঁ অসমত ক'ত আন্দোলন হ'ব নেতাক মানুহে বিশ্বাস কৰিব নিদিয়ে আজিৰ দিনত নেতাক মানুহে বিশ্বাস কৰিব নিদিয়ে আজিৰ দিনত গতিকে আপোনালোকক মই কৈছোঁ আজি আপোনালোক সংঘবদ্ধ হৈছে মই ভাল পাইছোঁ বাওঁতে উঠিলে বুঢ়ীবোৰৰ মৰণ নাই আৰু মই ভাবোঁ যে জিতেন দত্তৰ লিখা মানুহৰ আজি সময় নাই কিন্তু সংগ্ৰামখনৰ নামত কিমান মানুহ মাৰিলে কি ভণ্ডামি কৰিলে সেইবোৰ আমাৰ হিচাপ আছে নহয় কাক কি বুলি অভিযোগ কৰি মাৰিলে কাক কি কৰিলে সেইবোৰতো আমাৰ হাতত আছে তথ্য সময় নাই আজি জাতিটোৰ কাৰণে সময় নাই ইমান ডাঙৰ মানুহ হৈ গ'ল আলফাৰ নামতে আলফাৰ পৰিয়ালটো জিতেন দত্ত হ'ল আগতে জিতেন দত্ত আছিলে নেকি এতিয়া মিটিঙত আহিবলৈ লাভ লাগে ৰাইজৰ মুখত থিয় হ'বলৈ তেওঁলোকৰ ভয় লাগে লাভ লাগে এনে পৰিৱেশলৈ আহিলে কোনে তেওঁলোক আহিলে কেনেকৈ এই পৰিৱেশলৈ আমিতো সংগ্ৰামখনৰ নামত জাতিটো প্ৰতাৰণা কৰা নাই নাই তেওঁলোকে কিন্তু আজি এই অসন্মান কৰাৰ কাৰণে কিন্তু আমি বহুত বেয়া পাইছোঁ আজি ইয়াত কিমান ৰাইজ আছে এই ৰাইজক তেওঁলোকে আজি অসন্মান কৰিছে মানুহে থিয় হ'বলৈ সন্মুখত ৰাইজৰ ওচৰত থিয় হ'বলৈ বেয়া পায় ৰাইজটো ইয়াত বেয়া কাম কৰিবলৈ কোনোবাই তেওঁলোকক অপদস্থ কৰিবলৈ অহা নাই গতিকে মই আকৌ কওঁ জাতিটো যি মানে ঠগিছে জাতিটোক যোনে প্ৰতাৰণা কৰিছে আৰু দেখিলোঁ আমি ক'বলৈ বেয়া লাগে আইন নীতি বাতিল কৰি আকৌ তাৰ আমি অসমলৈ বিদেশী অনা প্ৰক্ৰিয়া চলোৱা মানুহ এইবোৰ মানুহ আমি কেনেকৈ কৰোঁ আমি এটা কথা মই ভাবোঁ অসমৰ ৰাইজ যিদিনালৈকে সচেতন নহ'ব অসমীয়া মানুহ যেতিয়া গণতন্ত্ৰৰ প্ৰতি মানুহে যেতিয়া গণতন্ত্ৰৰ সুযোগ সুবিধাৰ প্ৰতি মানুহ যেতিয়া সচেতন নহ'ব অসমীয়া ৰাইজে যেতিয়া সদায় এনেকুৱা কথা আপুনি চাব আজি শিৱসেনাই আজি কৰিলে গোটেই ভাৰত চৰকাৰ কেন্দ্ৰীয় চৰকাৰ ভিলাই দিব পৰা পাৱাৰ আছে জয়া বলিদান আপোনাৰ দক্ষিণ ভাৰতত আপুনি যাওকচোন ট্ৰেইন পৰ্যন্ত গঢ়াইছে মই ভাবোঁ যে গণৰ শক্তিতকৈ পৃথিৱীত একো শক্তি ডাঙৰ নাই গতিকে এই বিষয়বোৰ আজি উত্থাপন কৰা বিষয়বোৰ ন্যায়সংগত কিন্তু তেওঁলোকে
ন্যায়সংগতভাৱে তেওঁলোকে কিন্তু ইয়াৰ সমাধান দিব লাগিব। অন্যথা কিন্তু আমি তেওঁলোকৰ বিৰুদ্ধে যি কাৰ্যসূচী ল'বলগীয়া হয় সেইটোতে যাবলৈ আমি প্ৰস্তুত আছোঁ। আমাৰ জীৱনৰ ক্ষমতা নাই এতিয়া, কাৰণ তেওঁলোকে জাতিটোক যিমান ক্ষতি কৰিলে কিন্তু তেওঁলোকক আমি আজি গোটৰ পাত্ৰ বা তেওঁলোকক আমি ক্ষমা কৰি দিয়া কোনো প্ৰশ্ন নুঠে। গাঁৱে ভূঞে গোটেই সেনা বাহিনীয়ে মানুহ জীয়ৰী বোৱাৰী ধৰ্ষণ কৰিলে, যাৰ ফলত সেনা বাহিনী আহিছে তাৰ মহিলাৰ প্ৰতি তেওঁলোকৰ দৃষ্টি কেনেকুৱা সেইটো ভুক্তভোগীয়ে বুজি পায়। বছৰৰ পাছত বছৰ, দিনৰ পাছত দিন, মাহৰ পাছত মাহ ধৰি মানুহক অত্যাচাৰ কৰে। তাৰে এসোপাই গৈ পেলাই আপোনাৰ ঘৰৰে এসোপাই গৈ বাৰীৰ চুকত পইচা খুলিছে নেকি, পিয়ালিত পইচা খুলিছে নেকি, মজিয়া খান্দি থৈ আমাৰ একোটা প্ৰতিক্ৰিয়াই শক্তিয়ে গৈ ৰাতি ৰাতি গৈ দেখুৱাই গৈ আমুক ঘৰত আমুক আছে, তামুক ঘৰত তামুক আছে। এতিয়া আকৌ সিহঁতে সেইখিনি লগতে সলি গ'ল। গতিকে মই ভাবোঁ যে কি ইহঁতে কিন্তু পৃথিৱীত একেবাৰে মানে অসমীয়া মানুহে সহিব নোৱাৰাকৈ বেয়া কাম কৰিছে। গতিকে এই বেয়া কামৰ প্ৰত্যুত্তৰ কিন্তু অসমীয়া মানুহে দিব লাগিব। আপোনালোক আজি প্ৰত্যেকে এজন ডাঙৰ সৈনিক বুলি ভাবোঁ। আৰু মই এতিয়াও হিংসাত্মক কামৰ প্ৰতি আগ্ৰহী নহয়। আগতেও কৈছোঁ মই গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি আমি সদায় আগ্ৰহী, শ্ৰদ্ধা কৰোঁ। আমি তেওঁলোকৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে যি কৰিব লাগে সেয়ে কৰোঁ, কিন্তু আমি কোনো হিংসাত্মক পথত আমি প্ৰশ্ৰয় নিদিওঁ। সেইটো আমাৰ কেতিয়াও উচিত নহয়। আমি গণতান্ত্ৰিকভাৱে তেওঁলোকৰ লগত যি দাবী কৰিব লাগে, দৰকাৰ হ'লে যদি আমি গুৱাহাটী মহানগৰীত বতাহীনতো যদি আমি লাখ লাখ মানুহে যদি আমি প্ৰতিবাদ কৰিবলগীয়া হয়, আমি ওলাই আহিবলগীয়া হয়, আমি ওলাই আহিম। কাৰণ চব সংগ্ৰামবোৰ কিন্তু আচলতে সুবিধাবাদী মানুহখিনি আমাক বহুত বেয়াকৈ প্ৰতাৰিত কৰিছে। যদি মই ভাবোঁ যে আজি গোটেই সংগ্ৰাম, জাতীয় সংগ্ৰামখন যদি আপুনি এজোপা কলগছৰ লগত তুলনা কৰে, কিন্তু এই কলগছজোপা এই নেতাসকলে মধনৰ সৈতে গেলাই পেলাইছে, যাতে সংগ্ৰামটো আৰু নহয় আৰু পুলি পোকা যাতে নেমাৰে, এই সংগ্ৰামখন যাতে ইয়াতে শিকি পৰে, তেওঁলোকে কিন্তু সেইবোৰ এতিয়া বহুতে ৰিজৰ্টৰ মালিক হৈছে, দুটা তিনিটা ফ্লেটৰ মালিক হৈছে, ডাঙৰ ডাঙৰ বিলাসী হোটেলৰ মালিক হৈছে, ৰিজৰ্ট খুলিছে, ডাঙৰ ডাঙৰ কিবা কিবি হৈছে। কিন্তু অসমীয়া মানুহে যে ইমান ত্যাগ কৰিলে, তেওঁলোকৰ আচলত লুকুৱাই ৰাখিছিলে, তেওঁলোকে যে অসমীয়া মানুহক যে তেওঁলোকে নেখাই খুৱাইছিলে, তেওঁলোকৰ ৰক্ষণাবেক্ষণ দিবলৈ গ'লে পুলিচৰ গৰু মাৰ খালে, এই কথাবোৰ তেওঁলোকে আজি পাহৰি গ'ল। আৰু মই ভাবোঁ যে আজি এই জিতেন দত্তক এক গৰিহণা প্ৰস্তাৱ লোৱা উচিত। তেওঁ মিটিঙত কালি থাকিম বুলি কৈ কিন্তু আজি তেওঁ আহি নালাগে। কাৰণ তেওঁলোকক আমি এৰি দি আছোঁ, সদায় কৈ আছোঁ, তেওঁলোকক আমাক টেলিফোনিক কথা এটাও নক'লে যে মই এইটো কাৰণে উপস্থিত হ'ব নোৱাৰিম বুলি। এনেকুৱা মানুহ আমি নেতা পূজা কিবা জুতি আছে নেকি? গোটেই সদনখনকে অপমান কৰিছে। আপোনালোকে যদি ক'লে আমি নেতাও সন্মান হ'ব পাৰে, তেতিয়া তাত তেখেতক আমি বেলেগ মানুহ আনি লৈ বক্তা আনি লৈ। গতিকে সদায় এইবোৰ কথা হেৰি কৰা নহ'ব, তেওঁলোকক ক্ষমা কৰি থকা নহ'ব। আৰু মই দীঘলীয়া সময়ত যথেষ্ট আবেগিক হৈ গৈছোঁ তেওঁলোকৰ কথা, কাণ্ডৰ তেওঁলোকৰ ব্যৱহাৰ, সংগ্ৰামখনৰ ইমান ত্যাগ স্বীকাৰ কৰাৰ পিছত মানুহৰ তেওঁলোকে যি সুবিধাবাদী অৱস্থান লৈছে, গতিকে বহুত দুখ দিছে একচুৱেলি আমাক। দুখতে আজি ইমানখিনি কথা ক'লোঁ। কিন্তু মই এটা কথা কওঁ, মনজিৎ গোহাঁই কামে আমাক আৰম্ভণি পায়, তেখেতে যথেষ্টখিনি এই ক্ষেত্ৰত আমাৰ পক্ষে ইতিবাচকভাৱে কথা কৈছে। তেখেতে এজন ভাল ধৰণে আজি ৰিপ্ৰেজেণ্ট কৰিছে, তেওঁ বক্তব্যখিনি ৰাখিছে। কিন্তু এই ভোটখিনি তেওঁৰ বিৰুদ্ধে নহয়, কিন্তু এই ভোটখিনি আমাৰ কিন্তু নেতৃত্বৰ বিৰুদ্ধে। অকল এজন নেতৃত্ব নহয়, আমাৰতো অকল অনুচ্ছেদিয়াৰ লগতে যোৱা যায়, তেওঁৰ কথাবিলাকৰ ইতিবাচকেই। কিন্তু বাকী নেতাবিলাকেতো আজি মই এটা আমাৰ জিতেন দত্তৰ কথা ক'লোঁ, তেওঁতো আমাক এটা কথাও জনালে, তেওঁলোকো বহুত ডাঙৰ ডাঙৰ মানুহ বুলি আজি তেওঁলোকে দেখাইছে। গতিকে অসমীয়া মানুহে সদায় কিন্তু নেতৃত্বৰ এনে সুবিধাবাদী আৰু নেতৃত্বৰ এনে কৰ্মকাণ্ড সদায় সমৰ্থন কৰি নাযায়। দৰকাৰ হ'লে জনসাধাৰণে নিজেই ইয়াৰ ব্যৱস্থা ল'ব লাগিব আৰু জনসাধাৰণে নিজে চেষ্টা নেতা সৃষ্টি কৰিব লাগিব। আৰু বৰ দীঘলীয়া সময় কৈ থাকিলে দীঘলীয়া মানুহ কেইবাগৰাকী বক্তা আছে, তেওঁলোককো বক্তব্য ৰাখিম বুলি আশা ৰাখি আৰু সদনৰ ফালৰ পৰা আপোনালোকে নিশ্চিতভাৱে কথা কোৱাৰ অধিকাৰ আছে। আমাৰ এখন যিটো গণতান্ত্ৰিক প্লেটফৰ্ম, গতিকে মই দীঘলীয়া নকৰি ইয়াকে কৈছোঁ।